নমস্কাৰ সকলোকে। এইফালে মই ভাত খাবলৈ ভাজি অকণ বনাই লৈছোঁ। বিলাহী ভাজি আছোঁ, তাতে ডিম দুটা দি দিম। এনেকৈ বিলাহী আৰু ডিম ভাজি খাই কোনে কোনে ভাল পায় বাৰু? মই কিন্তু বহুত বেছি ভাল পাওঁ। আৰু বহুত দিন এনেকৈ ভাজি খোৱাই নাই বিলাহীৰ লগত। সদায় বইল কৰি খোৱা হয় আৰু ফ্ৰাই কৰি খোৱা হয়। ঘৰতে আছে লোকেল ডিম, খাই থকাই হয় বাৰু। এইফালে মই ডিম দুটা দি ধুনীয়াকৈ ভাজি লৈছোঁ। সদায় ভাত খাওঁতে কিহে খাম কিহে নাখাম লাগে। ৰাতিপুৱা খালে আকৌ পিছবেলা কিহে খাম তেনেকুৱা লাগে। ভাত খোৱাৰ আগত এনেকৈ সৰুকৈ কিবা এটা ভাজি মেলি লওঁ আৰু তেতিয়াহে ভাতকেইটা যায় পেটলৈ। এইফালে আকৌ দুইজনলৈ ভাতকেইটা বাঢ়ি ল'লোঁ। মানুহজনে আকৌ উখোৱা চাউলৰ ভাত খাই বেয়া পায়, তেওঁক আঢ়ৈ চাউল দিছোঁ। বিধ মই আকৌ উখোৱা চাউল খাই ভাল পাওঁ। সেইফালে ফ্ৰেঞ্চবিন ভাজি আছিলে, ফ্ৰেঞ্চবিন ভাজি আলু। সেইফালে বনশাক মাছৰ জোল। এইফালে আচাৰ লৈ লৈছে আৰু এনেকৈ খালোঁ দুইটাই বহি। ভাল লাগিলে খাই, বহুত দিনৰ মূৰত খালোঁ বিলাহী আৰু ডিম ভাজি।